শুধু চকুতে বৈ যোৱা প্ৰেমৰে উশাহতে খোজে খোজে তুমি ভৱাৰা সুৰে সুৰে নামি আৰা মনে মনে বৰষা হৈ তুমি সাৱধি দুবাৰা কেনেকৈ বুজাও কেনেকৈ নকওঁ মোৰে মনৰে কথাবোৰ কেনেকৈ বুজাও কেনেকৈ নকওঁ হৃদয়ৰে গোপন ভাষাবোৰ আৰু আমাৰ দলত এইবাৰ নতুনভাৱে সংযোজন ঘটিছে একেবাৰে নৱাগতা ঋষিতা আৰু তাইও খুব সুন্দৰভাৱে আখৰাত অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰ কণ্ঠ তাইৰ আমি আটাইখিনি প্ৰস্তুত হৈছোঁ বিহুৰ কাৰণে আশা কৰিছোঁ এইবছৰো আমি ৰাইজক আমোদ দিব পাৰিম এইবাৰ প্ৰতি বছৰে মোৰ যিবিলাক জনপ্ৰিয় গীত ৰাইজে যোনবিলাক গীত আদৰি লৈছিলে সেই গীতবিলাকতো থাকেই প্ৰতি বছৰে তাৰ উপৰিও মই যোৱা দুটা বছৰত থিয়েটাৰত গোৱা কিছুমান গীত যথেষ্ট জনপ্ৰিয় হৈছিল থিয়েটাৰৰ গীতবিলাক আছে মই ৰক্তবীজ বুলি এখন অসমীয়া বোলছবিত কণ্ঠদান কৰিছিলোঁ সেই গীতটি আছে মোৰ নিজৰ আধুনিক গীত আছে কেইবাটাও তাৰপিছত আমি নপুৰণি কিছুমান গীত লৈছোঁ আমি পাপন দাৰ এটি গীত বিশেষভাৱে প্ৰস্তুত কৰিছোঁ জুবিন দাৰ এটি গীতো প্ৰস্তুত কৰিছোঁ বিশেষভাৱে গোটেইবিলাক গীতেই আশা কৰিছোঁ আমি ভবা ধৰণে পৰিৱেশন কৰিব পাৰিম আৰু ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ আজিৰ দিনটোলৈকে আমাৰ প্ৰায় 25খনমান অনুষ্ঠান ইতিমধ্যে হৈ গৈছে আৰু কথা চলি আছে কিমানখিনি আমি কৰিব পাৰোঁ নাজানো মই 30খনতকৈ বৰ বেছি নকৰোঁ আৰু তথাপিতো চাওঁ কিমানখিনি পাৰোঁ চব বাজেট মই বাতৰিত প্ৰকাশ কৰা বস্তু নহয় আমাৰ যোনটো বাজেট বা আমাৰ যোনটো মাননি তাক লৈ যথেষ্ট ইতিমধ্যে বিতৰ্ক হৈছে আৰু এইবিলাক বস্তুত ইমান লাগি থাকিবও নালাগে আৰু আমাৰ লগত যিবিলাক অনুষ্ঠানে আমাক বিচাৰি তেওঁলোকে যোগাযোগ কৰে তেওঁলোকে নিশ্চিতভাৱে আমাৰ বাজেটটো গম পায় আমি তেতিয়াই কওঁ আৰু তেওঁলোকৰ সামৰ্থ্য অনুযায়ী যদি তেওঁলোকে পাৰে বা আমিও যদি তেওঁলোকৰ যোনটো মাননি তেওঁলোকে পাৰে সেই মাননিত যদি আমাৰো গোটেই কথাখিনি মিলে তেতিয়া নিশ্চিতভাৱে সেই অনুষ্ঠানটো কৰা হয় কেতিয়াবা এনেকুৱাও হয় কিছুমান অনুষ্ঠানে হেৰি কৰিব নোৱাৰে ব্যয় কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে কোনো দুখ প্ৰকাশ নকৰে তেওঁলোকে বৰঞ্চ আশীৰ্বাদহে কৰে যে একো নাই অহা বছৰ আমি চেষ্টা কৰিম
বা ময়ো কেতিয়াবা তেওঁলোকক কথা দিওঁ যে এই অনুষ্ঠানটোত মই যাব নোৱাৰিলেও আপোনালোকৰ বাবে বেলেগ কিবা অনুষ্ঠান হ'লে মই নিশ্চিতভাৱে যাম। গতিকে তেনেকৈ থাকে কথাবিলাক আৰু চাওঁ কি হয়, ভাল পাব ৰাইজে। এতিয়া অকণমান সলনি হৈছে, আগতকৈ এতিয়া সোনকালে ৰাইজে কৰা হৈছে। মাজতে কেইবাটাও দুৰ্ঘটনা হৈছিল। আচলতে এই দুৰ্ঘটনাবিলাকৰ কাৰণেই আমিও অনুৰোধ কৰোঁ সমিতিসকলক যে তেওঁলোকে সোনকালে অনুষ্ঠানটো আৰম্ভ কৰিব লাগে। আৰু বহু ক্ষেত্ৰত দেখা যায় অনুষ্ঠান মানে বিহুৰ অনুষ্ঠান ধৰক 2দিনীয়া কাৰ্যসূচী হয়, ক'ৰবাত 3দিনীয়া কাৰ্যসূচী হয়। কেতিয়াবা সমিতিৰ যিবোৰ অনুষ্ঠান থাকে সেইবোৰ শেষ কৰিবই নোৱাৰে। আচলতে তেওঁলোকৰ গাতো দুখ নহয়, বহুকেইটা অনুষ্ঠান থাকি যায়, গতিকে সেইকাৰণেই দেৰি হৈ যায় আচলতে। কিন্তু তথাপিতো বহুকেইখন সমিতি আমি যোৱা কেইটামান বছৰৰ পৰা দেখিছোঁ খুব সুন্দৰভাৱে মাৰ্জিতভাৱে অনুষ্ঠানবিলাক তেওঁলোকে আগবঢ়াইছে ৰাইজৰ কাৰণে। সোনকালে অনুষ্ঠান আৰম্ভ হৈছে, সোনকালে শেষ হৈছে, মানুহে সুস্থ সবলভাৱে ঘৰলৈ ধুনীয়াকৈ অকণমান সময় আমোদ লৈ তেওঁলোকে উভতি যাব পাৰিছে। গতিকে তেনেকুৱা অনুষ্ঠানবিলাক ভাল হয় আৰু যিমান পাৰি সোনকালে কৰাৰ যত্ন কৰিব লাগে। দেৰি হ'লেও কথা নাই, কিন্তু দেৰি হ'লে অকণমান ৰাইজেও হওক বা আমাৰ ল'ৰাবিলাকেই হওক আমিও সাৱধানতা অৱলম্বন কৰিব লাগে। আমাৰ যিহেতু টোপনি ক্ষতি হৈ থাকে, প্ৰায় 30-25টা দিন নেৰানেপেৰাকৈ দিনে ৰাতিয়ে গাড়ীতে থাকিবলগীয়া হয়। গতিকে তেনে ক্ষেত্ৰত টোপনি ক্ষতিয়ে যথেষ্টখিনি শৰীৰৰ ক্ষতি কৰে আৰু এই তেনেকুৱা সময়তে কেতিয়াবা দুৰ্ঘটনাও হয়। আমি বহুতবাৰ দেখিছোঁ বহুকেইজন গায়ক কণ্ঠশিল্পী দুৰ্ঘটনাত তেওঁলোকে নিজৰ প্ৰাণ হেৰুৱাইছে। গতিকে তেনেকুৱা যিবিলাক অঘটন সেইবিলাক যাতে নহওক আৰু প্ৰতিজন শিল্পীয়ে প্ৰতিজন গায়ক গায়িকাই নিজৰ অনুষ্ঠানবিলাক খুব সুন্দৰভাৱে আগবঢ়াই দিয়ক ৰাইজৰ আগত, তাকে ময়ো কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।